যোৰহাটবাসীৰ বাবে সুখবৰ গোৱাত উজলিল যোৰহাটৰ আয়ুপাল অলপতে অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় গোৱা কাৰ্নিভেলত জিলিকিল যোৰহাটৰ কণমানি আয়ুপাল চিত্ৰ অংকন প্ৰতিভাৰে ৰাইজৰ সমাদৰ লাভ কৰা আয়ুপালে বেষ্ট এৱাৰ্ডৰ সফলতাৰ জৰিয়তে অসম তথা যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে আয়ুপাল মহৰ্ষি বিদ্যা মন্দিৰৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ আয়ুপালৰ এই সফলতাত আনন্দিত হৈ পৰিছে পিতৃ-মাতৃৰ লগতে সমূহ যোৰহাটবাসী গোৱাত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় গোৱা কাৰ্নিভেলত পুনৰ অসম সন্তানে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে যোৰহাটৰ আয়ুপাল নামৰ এগৰাকী কণমানিয়ে গোৱাৰ অনুষ্ঠিত এই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ যি গোৱা কাৰ্নিভেল অনুষ্ঠিত হৈছিল নিজৰ চিত্ৰ সাধনাৰ জৰিয়তে নিজৰ চিত্ৰ প্ৰতিভাৰ জৰিয়তে তেওঁ বেষ্ট এৱাৰ্ড পাবলৈ সক্ষম হৈছে আৰু আজি আমি সেই উপলক্ষে যোৰহাটৰ মালোৱালীস্থিত আয়ুপালৰ ঘৰত আহি উপস্থিত হৈছোঁ আৰু এই কণমানিগৰাকীৰ চিত্ৰ প্ৰতিভা যেতিয়া আপোনালোকে দেখিব নিশ্চয় আপোনালোকো আকৰ্ষিত হ'ব আৰু আজি আমি সেই এক আশাপ্ৰদ বাতৰি আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ আৰু সেই সুখবৰ বুটলিবলৈ আয়ুপালৰ ঘৰত আহি উপস্থিত হৈছোহি আমি আয়ুপাল তোমাক পোনপ্ৰথমতে অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু তুমি কোন ক্লাছত পঢ়ি আছা নমস্কাৰ মোৰ নাম আয়ুপাল মই মহৰ্ষি বিদ্যা মন্দিৰৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ হয় তুমি যেহেতু এতিয়া গোৱালৈ গ'লা গতিকে কেনেকুৱা লাগিল তোমাৰ তুমি তাত কেনেধৰণে কিহত অংশগ্ৰহণ কৰিলা মই ডিচেম্বৰ মাহত অনুষ্ঠিত হোৱা কামাখ্যা ফেষ্টিভেলত গোৱা কাৰ্নিভেললৈ চিলেকশ্যন হৈছিলোঁ আগষ্টৰ 13 তাৰিখে অনুষ্ঠিত হোৱা গোৱা কাৰ্নিভেলত মই বেষ্ট এৱাৰ্ড পাবলৈ সক্ষম হ'লো তুমি বেষ্ট এৱাৰ্ড গোৱা কাৰ্নিভেলত পালা হয় লগতে তোমাৰ ছবি তুমিতো শিকি আছা কাৰোবাৰ ওচৰত মানে কোনে শিকাইছে তোমাৰ গুৰু কোন হয় মোৰ গুৰু প্ৰণজয় বেজবৰুৱা ছাৰ হয় ছাৰলৈ মই অশেষ ধন্যবাদ জনাইছোঁ আৰু মা দেউতাই কেনেকৈ সহায় কৰিছে মা দেউতাই মোৰ ছবি আঁকোতে বহুতখিনি সহায় কৰে ককা আইতাও সহায় কৰে ছবি আঁকি থাকোঁতে হয় নিশ্চিতভাৱে প্ৰিয় দৰ্শকসকল এই আয়ুপালৰ আপোনালোকে মন্তব্য শুনিলে আমি আপোনালোকক মোৰ পাছফালৰ পৰিৱেশটো যেতিয়া দেখাম আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিব এই কণমানিগৰাকীৰ প্ৰতিভা তেখেতৰ এই যি গৃহ আছে তেওঁৰ পাছতে খুব সুন্দৰকৈ আকৰ্ষণীয় যিসমূহ বঁটা আছে এই বঁটাসমূহে সুসজ্জিত হৈ আছে খুব সুন্দৰকৈ মানপত্ৰসমূহ আছে আৰু ইয়াৰ দেখি পেলাই আপোনালোকে নিশ্চয়কৈ অনুমান কৰিব পাৰিছে যে কি সুন্দৰ আচলতে এই কণমানিগৰাকীৰ প্ৰতিভা যাৰ বাবে তেওঁ ইতিমধ্যে অসমতো বিভিন্ন অনুষ্ঠানৰ পৰা এই কণমান বয়সতে বঁটা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে আৰু আমাৰ লগত আয়ুৰ যি মাতৃ আছে পিতৃ আছে আমি তেওঁলোকৰ পৰাও কিছু কথা জানিবলৈ চেষ্টা কৰিম কিদৰে এই কণমানিগৰাকী আগবাঢ়ি গৈছে সকল ইতিমধ্যে আমি এই আয়ুপালৰ ঘৰত উপস্থিত আছোঁ আৰু তেওঁ নিজৰ চিত্ৰ অংকনৰ যি এই প্ৰতিভাৰ দ্বাৰা ইতিমধ্যে যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে আৰু নিশ্চয়কৈ আচলতে সন্তানৰ কৃতিত্বত পিতৃ মাতৃয়ে নিশ্চয় গৌৰৱ অনুভৱ কৰিছে গতিকে আমি তেখেতৰ মাতৃ আৰু পিতৃ আমাৰ কাষতে আছে আমি দুয়োজনকে পোনপ্ৰথমতে পুত্ৰৰ কৃতিত্বৰ বাবে অভিনন্দন জনাইছোঁ গতিকে কওকচোন আপোনালোকে কেনেদৰে গোৱালৈ যোৱাৰ সুবিধা লাভ কৰিলে ইতিমধ্যে আমি তাৰ পৰা কিছু কথা জানিছোঁ গতিকে আপোনাৰ পৰাও আমি মাতৃ হিচাপে অলপ জানিব বিচাৰিছোঁ বহুত বহুত ধন্যবাদ নয়ন প্ৰথমে তোমাক ধন্যবাদ তুমি অহাৰ বাবে আচলতে মানে আমি ভবাই নাছিলোঁ যে তাক নিব পাৰিম কিন্তু পিছত মানে তাৰ স্কুলৰ ফ্ৰেণ্ডছ বা মোৰো কিছুমান মানে তাৰ মানে হেৰি আৰু শুভাকাংক্ষীয়ে তাক বহুত সহায় কৰিছে যাৰ কাৰণে আমি যাবলৈ মানে সক্ষম আৰু ভবা নাছিলোঁ যে এনেকুৱা এটা ৰিজাল্ট পাম তাতে গৈ বহুত ভাল লাগিলে ল'ৰা এনেকুৱা এটা মানে এৱাৰ্ড পাইছে মোৰ লগতে মানে যোৰহাটবাসীৰ কাৰণে গৌৰৱৰ কথা আচলতে সি ইমান এটা ভাল এৱাৰ্ড পাইছে বহুতো ষ্টুডেণ্ট আছে হয়তো কিছুমানে কিবা কাৰণত যাব পৰা নাই সি তাক আমি নিলো যেনে তেনে আজি ভাল ৰিজাল্ট আৰু ভাল লাগিছে লগতে আপোনালোক যিহেতু গোৱাত গ'ল তাত টিকেট থকা খোৱা কিবা অসুবিধা বা একো অসুবিধা নাই যি যোনে অৰ্গেনাইজ কৰিছে বহুত ধুনীয়া মানে বহুত আমাক কোনোৱে অসুবিধাৰ আমি সন্মুখীন নহ'লো তেওঁলোকে যেনেকৈ কথা দিছে আমাক তেনেকেই কাম কৰিছে আমি আৰু এটা কথা জানিবলৈ বিচাৰিম যিহেতু বৰ্তমান সময়ত বহুতো পিতৃ মাতৃয়ে কেৱল ছাত্ৰ ছাত্ৰীক নিজৰ শৈক্ষিক ক্ষেত্ৰখনতে আগবঢ়াই নিব বিচাৰে কিন্তু আপোনালোকে তাক শৈক্ষিক সমান্তৰালভাৱে চিত্ৰ ক্ষেত্ৰখনতো আগবঢ়াই নিছে আৰু তাৰ ইয়াৰ পূৰ্বেও বহুকেইটা অসমৰ পৰ্যায়তো সি বঁটা পাইছে তাৰ বিষয়ে অকণমান জনাওকচোন সি অল আছাম ভিত্তিক কেইবাখন
5খন কম্পিটিশ্যনত পাৰ্টিচিপেট কৰিছে হয়। তাতো কি ভাল ৰিজাল্টে কৰিছে হয়। হয়তো কোনোবাখনত কি নাপাবও পাৰে নোপোৱাকেও আছে নিৰাশ কিন্তু হোৱা নাই কেতিয়াবা 19-20 হ'ব আৰু সেইটো নিৰাশ হোৱা নাই আৰু সি চিটাৰখনৰ লগতে চুইমিঙো ভাল কৰে সি অপেন কেটেগৰীত চিলভাৰ মেডেলো পাই থৈছে চুইমিঙত কিন্তু এতিয়া আমি আৰ্থিকভাৱে নোৱাৰাৰ কাৰণে তাক মানে এইটো ষ্টপ কৰাই দিছোঁ এতিয়া কি মানে অকল আৰ্টৰ জগতখনতে গৈ আছে হয় লগতে আপুনি কি ক'ব বিচাৰিব যিসকল আৰু অন্য পিতৃ মাতৃও চাই আছে তেওঁলোকৰ সন্তানসকল আছে মইতো বিচাৰোঁ যে আৰ্টটো প্ৰত্যেক ল'ৰা ছোৱালীকে দিব লাগে মানে কোনোবা কম্পিটিশ্যন কৰিবৰ বাবে নহয় নিজৰ হাতৰ আখৰ ভাল হয় ল'ৰা ছোৱালী আজিকালিতো হাতৰ আখৰটো মেইন বস্তু আৰু মানে ব্ৰেইন বহুত শ্বাৰ্প হৈ থাকে যোনে যোন ল'ৰা ছোৱালী ছবি আঁকে বহুত জেনুইন হৈ থাকে ল'ৰা ছোৱালী মানে খং ৰাকে বস্তু বুলি সিহঁতি নাজানে সেইকাৰণে প্ৰত্যেকজন পিতৃ মাতৃক কওঁ মানে আৰ্ট কৰিবলৈ শিকাওক বেলেগ কিবা নিদিলেও আৰু মই মানে প্ৰত্যেকজন শুভাকাংক্ষী যি মোক আজি আৰ্থিকভাৱে ইমানখিনি পৰ্যায়ত আগবঢ়ালে বা সহায় কৰে তেওঁলোক প্ৰত্যেকলৈ মই বহুত বহুত ধন্যবাদ যাৰ কাৰণে আজি আমি মোৰ ল'ৰাটোৱে এইটো পৰ্যায় পাবলৈ সক্ষম হৈছোঁ হয় নিশ্চিতভাৱে প্ৰিয় দৰ্শকসকল আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত আৰু যোৰহাটৰ মালৱলী স্থিত এই যি নিবাসী আয়ুপল আছে আৰু তেওঁ আচলতে ইতিমধ্যে গোৱা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ এই কৃতিত্ব বুটলি আনিবলৈ সক্ষম হৈছে আৰু সমগ্ৰ অসমৰ বাবেই হওক বা যোৰহাটবাসীৰ বাবে হওক নিশ্চিতভাৱে আনন্দৰ কথা আৰু এই কণমানিগৰাকী যাতে ভৱিষ্যতে এই চিত্ৰ ক্ষেত্ৰখনৰ আগবাঢ়ি যাওক আমিও তাৰে কামনা কৰিছোঁ ইমান পৰে এই পোহৰ লাইভৰ প্ৰতিবেদন চাই থকাৰ বাবে ধন্যবাদ জনাইছোঁ ধন্যবাদ চাই থাকিব পোহৰ লাইভ।